আজিৰ এইটো ভিডিঅ'ত মই মনোজ ভাই ফেশ্বনত টচ মুগাৰ গামোচা দেখুৱাবলৈ আহিছোঁ যদি মানে এতিয়া যদিও ছিজন নহয় তথাপিও মই লৈ আহিছোঁ এইটো ভিডিঅ' কাৰণ কিছুমানে বিচাৰেতো কিছুমান প্ৰয়োজনৰ ক্ষেত্ৰত সেইবাবে লৈ আহিছোঁ এইটো ভিডিঅ' আপোনালোকে চাবলৈ পাৰিব আপোনালোকে যদিও অৰ্ডাৰ নকৰে তথাপি ভিডিঅ'টো চাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ভাল লাগিব তেতিয়া নতুন চেনেল মনোজ ভাই ফেশ্বন এতিয়া এখনকৈ মই দেখুৱাই দিওঁ নেকি কেনেকুৱা ধৰণৰ আছে কিন্তু তাৰ আগতেই মই অকণমান মানে ভালকৈ দেখুৱাই দিবলৈ অনুৰোধ কৰিছোঁ আমাৰ কেমেৰাৰ মেনজনক অলপ ওচৰৰ পৰা দেখুৱাই দিয়া ওপৰৰ পৰা এনেকৈ মই নুখোলাৰ আগতেই বহুত ধুনীয়া মাটিশালত বোৱা টচ মুগাৰ গামোচা আপোনালোকে মেচিন মেড বুলি নাভাবিব এতিয়া মই এখন দেখুৱাই দিছোঁ এয়া চাওক ফুলটো ভালকৈ এবাৰ দেখুৱাই দিছোঁ ওচৰৰ পৰা এয়া কলচী জবা ফুল দেখিছেনে গুণা দিয়া আছে আৰু মাজত বুটা আছে দুয়োফালে ফুল আছে গামোচাখনৰ এয়া দুয়োফালে ফুল আছে গামোচাখনৰ আৰু এখন গামোচাত পৰিব 1550 টকা আপোনালোকে অৰ্ডাৰ কৰিম ক'লে স্ক্ৰীনশ্বট মাৰিব আৰু আমালৈ হোৱাটছআপ কৰিব হোৱাটছআপৰ নম্বৰো আমি স্ক্ৰীনত দিয়ে ৰাখিছোঁ দামটো লিখিয়ে ৰাখিছোঁ আপোনালোকে আকৌ কিমান দাম বুলি হোৱাটছআপ নকৰিলেও হ'ব ডাইৰেক্ট মানে অৰ্ডাৰ কৰিব পাৰিব তাৰপিছত আৰু এখন মই দেখুৱাই দিছোঁ এইখন চাওক গামোচাকেইখনৰ কোৱালিটি কিন্তু একদম ক'বলগীয়া দেই ইমান বেছি ধুনীয়া যিসকল গ্ৰাহকে এই গামোচা পাইছে সেইসকলে বহুত ছেটিছফাই হৈছে আৰু সেইবাবে আপোনালোককো মই দেখুৱাই দিছোঁ এয়া চাওক এয়া ফুলটো কিন্তু অকণমান বেলেগ ভালদৰে অলপ ওচৰৰ পৰা দেখুৱাই দিয়া বহুত ধুনীয়া ফিনিচিং বহুত সুন্দৰকৈ বৈছে বুটা আছে দুয়োফালে ফুল আছে আকৌ দেই দুয়োফালে ফুল আছে আৰু দীঘল গামোচা এখন আহল বহল দীঘল খুব ভাল পাব আৰু অসমৰ বাহিৰৰ পৰাও কিছু গ্ৰাহকে আমালৈ কণ্টেক্ট কৰে আৰু আমাৰ পৰা গামোচা অৰ্ডাৰ কৰে তেখেত বাহিৰৰ পৰা যিসকল গ্ৰাহকে মানে এতিয়ালৈকে গামোচা অৰ্ডাৰ কৰিছে তেখেতসকলে দহি বাতি দিবলৈ কৈছে আমাক আৰু আমি দহি বাতিও দিছোঁ বাৰু যদি আপোনালোকে বিচাৰে আমি দহি বাতিও দিবলৈ পাৰিম তাৰ চাৰ্জটো অলপ এক্সট্ৰা হ'ব এখন চাব পাৰে আপোনালোকে এই একে ফুল নেকি যিখন দেখুৱালোঁ মই অলপ একে হয় এখনো এতিয়া অলপ বেলেগ এখন ফুলৰ দেখুৱাই দিওঁ মই দেই ৰ'ব বেলেগ এখন ফুলৰ দেখুৱাওঁ এয়া চাওক এইখনত আছে কপৌ ফুল ময়ূৰ চৰাই জাপি অলপ ওচৰৰ পৰা দেখুৱাই দিয়া মানে ওপৰৰ পৰা দেখুৱাই দিয়া কেমেৰাত তেতিয়া ফুলবোৰ ভালদৰে ধৰা পৰিব ঢোল আছে পেঁপা আছে জাপি আছে কপৌ ফুল আছে ময়ূৰ চৰাই আছে মানে আমাৰ বিহুৰ যিবোৰ সামগ্ৰী বুলি ক'ব লাগিব আমাৰ অসমীয়া জাতিৰ যিবোৰ আৱেগ পৰম্পৰা চিহ্নবোৰ আছে ইয়াত চাব পাৰে বহুত ধুনীয়া গামোচা এখন বহুত ধুনীয়া মই কি ক'ম মই ভাষা নাই এতিয়া মোৰ মুখত ইমানে বেছি ধুনীয়া গামোচাকেইখন এখন চাওক এখন কলচী আছে জবা ফুল আছে কলচী জবা ফুল দেখিছেনে এতিয়া বেলেগ এখন ফুলৰ দেখুৱাই দিওঁ আপোনালোকে অৰ্ডাৰ কৰি ৰাখক বিহুত প্ৰয়োজন হ'ব কেতিয়াবা কাৰোবাৰ বিয়া ওলাব পৰিয়ালত এয়া ফুলটো বেলেগ খুবেই ধুনীয়া ফুল আৰু বেলেগ এখন ফুলৰ দেখুৱাওঁ মই এতিয়া এইখন ফুলৰ চাওক এইটো চাওক বহুত ডাঙৰ ফুল দেখিছে বহুত ডাঙৰ ফুল এইখন গামোচাৰ কিন্তু এক চাইডে ফুল আছে দেই এই চাইডে এনেকুৱা আছে আৰু এক চাইডে ফুল আছে আৰু বহুত ডাঙৰ ফুল আৰু এখনমান দেখুৱাই দিওঁ নেকি এখন দেখুৱাই দিছোঁ মই ময়ূৰ চৰাই আছে ইয়াত এখন চাওক ময়ূৰ চৰাই আৰু জাপি হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট মাৰি হোৱাটছআপ নম্বৰ দিয়ে ৰাখিছোঁ আৰু ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব মনোজ ভাই ফেশ্বন দীঘল ভিডিঅ' দিবলৈ মই চেষ্টা কৰি আছোঁ এইটো চেনেলত আপোনালোকে ফ'ল' কৰিব ছাবস্ক্ৰাইব কৰিব আৰু মৰম দি যাব বুলি আশা ৰাখিছোঁ আৰু দেখুৱাবলৈ থাকিল নেকি বাৰু আৰু বেলেগ ফুলৰ তেনেকৈ দেখুৱাবলৈ নাথাকিল যিকেইটা ফুলৰ ডিজাইন আমাৰ লগত আছিল আমি দেখুৱাই দিলোঁ আৰু এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম কিন্তু বেলেগ এটা ভিডিঅ'ত